এইবাৰ একেলগে 1 কোটি মানুহে গাব অ মোৰ আপোনাৰ দেশ। জাতীয় সংগীতক বিশ্ব দৰবাৰলৈ নিয়াৰ চেষ্টা ৰাজ্য চৰকাৰৰ। বিধানসভাৰ মজিয়াত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পিছতেই এইবাৰ জাতীয় সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মন ৰাজ্য চৰকাৰৰ। আৰু সেই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ একেলগে 1 কোটি মানুহে গাব জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ। অ মোৰ আপোনাৰ দেশ একেলগে গাব 1 কোটি মানুহে। এই কথা আজি বিধানসভাৰ মজিয়াত ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি এয়া অসমৰ শক্তি আৰু লাহে লাহে আমি এই শক্তিক আৰু বঢ়াব খুজিছো। এই বছৰ বৰাক বিটিএডি হাফলং কাৰ্বি আলং গোটেই অঞ্চলবিলাকক সামৰি আমি একেদিনাই একেলগে 1 কোটি মানুহে অ মোৰ আপোনাৰ দেশ গোৱাৰ সিদ্ধান্ত লৈছো। প্ৰথমবাৰৰ বাবে আমি অ মোৰ আপোনাৰ দেশ মোৰ ভাষা তাত অসমীয়া শব্দও নাই, বঙালী শব্দও নাই। লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই এই ধৰণে অসম সংগীত লিখি থৈ গৈছিল যে প্ৰতিটো জাতি উপজাতিয়ে প্ৰতিটো ভাষাই তাত প্ৰাণ বিচাৰি পায়, তাত প্ৰাণৰ স্পন্দন বিচাৰি পায়। মোৰ শুৱনি মাত সেইটো মিচিঙো হ'ব পাৰে, সি বড়ো হ'ব পাৰে, সি কাৰ্বিও হ'ব পাৰে, সি অসমীয়া হ'ব পাৰে, সি বঙালী হ'ব পাৰে, সি গুজৰাটী হ'ব পাৰে। কিমান স্বপ্নদ্ৰষ্টা পুৰুষ আছে। বৈচিত্ৰ্যটো কেনেকে বুজি পাইছিলে। বড়ো মানুহ এজনে যেতিয়া অ মোৰ আপোনাৰ দেশ গায় তেওঁক নালাগে যে তেওঁ মাতৃভাষা বড়োৰ কথা কোৱা নাই। ইমান বৈচিত্ৰতাৰ প্ৰতীকৰ মাজত এই তেনেকে ব্যক্তি সত্তাসমূহে আমাৰ জাতিটোক নিৰ্মাণ কৰাৰ বাবে চেষ্টা কৰিছে। আৰু সেইকাৰণে এইবাৰ 1 কোটি মানুহে একেলগে আমি অ মোৰ আপোনাৰ দেশ গাম আৰু বাগৰুম্বা আৰু বৰদৈ শৃংখলাক আমি বিশ্ব মঞ্চলৈ লৈ যাম। মানে এইটোৰ লগত বাজেটৰ কি সম্পৰ্ক ছাৰ? মোৰ এইটো ছাৰ বাজেটৰ লগত কি সম্পৰ্ক আছে? আরে এটা সব ক'ব পাৰে বহক না আপুনি আপোনাৰ কি আৰু মাননীয় অধ্যক্ষ মহোদয়, অসমৰ ভাল কথা শুনাৰ সাহস থাকিব লাগে। লেফ্ট হলে এনেকুৱা নুবুজায় যে ৰিজনেলিষ্ট নহম, মাতৃক ভাল নাপাম। বিশ্ব প্ৰেম কৰক, চাইনা ৰাছিয়াক প্ৰেম কৰক, আপত্তি নাই। গতিকে অধ্যক্ষ মহোদয়, অ মোৰ আপোনাৰ দেশৰ কথা কওঁতেও যিজন মানুহে ইণ্টাৰেপ্ট কৰিব পাৰে তেওঁৰ মানসিকতা কি হ'ব পাৰে আপোনালোকে নিজে কওক। মই একো ক'ব খুজিম। মাননীয় অধ্যক্ষ মহোদয়,